অহা কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী আহিব আৰু এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী আহিব। আমাৰ অসমৰ জাতীয় জীৱনৰ হিয়াৰ আমুঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। এই অনুষ্ঠানটোত দেশৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আমি আদৰণি জনাইছোঁ, কাৰণ আমি সকলোৱে দেশৰ ৰাইজে অসমৰ জনগণে ডক্টৰ ভূপেন হাজৰিকাক অসমৰ জাতীয় জীৱনৰ স্বাভিমান বুলি আমি সকলোৱে গণ্য কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্নৰ যি তেখেতসকলে বঁটা প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে, তাকো আমি সকলোৱে শলাগ লওঁ। কিন্তু এই ক্ষণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এই বিশেষ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আহোঁতে যিবোৰ জাতীয় সংকট বা যিবোৰ বিষয় বিগত সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈছিল, সেই বিষয়বোৰ আজিও এই বিষয়বোৰ সমাধান হোৱা নাই বা দিনে দিনে বিজেপি চৰকাৰে অসমক বিভিন্ন ধৰণে তেওঁলোকে প্ৰতাৰণা কৰি আহিছে, বিভিন্ন ধৰণে তেওঁলোকে অবৈধ বিদেশীৰ বোজা তেওঁলোকে জাপি দিব খুজিছে। সেই সম্পৰ্কত আমি দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া আহে আমি কিছু প্ৰশ্ন উত্থাপন কৰোঁ, কাৰণ এইটো এটা গণতান্ত্ৰিক দায়িত্ব। এই প্ৰশ্নবোৰ মোৰ নহয়, আমাৰ দলটোৰ নহয়, অসম জাতীয় পৰিষদৰ নহয়, এইবোৰ অসমৰ জনগণৰ প্ৰশ্ন। 2025 চনৰ যেতিয়া 24 ফেব্ৰুৱাৰীত আপোনালোকে সকলোৱে জানে যে ঝুমুৰৰ বিনন্দিয়া সুৰৰ ঝুমুৰৰ গিনিজ বুক অফ বিশ্ব ৰেকৰ্ডত তেওঁলোকৰ নাম লিখাবৰ কাৰণে যেতিয়া অনুষ্ঠিত কৰিছিলে, সেই দিনটোত দেশৰ প্ৰধানমন্ত্ৰী আহিছিল দুদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ। তেতিয়া আমি 17টা প্ৰশ্ন বিভিন্ন বিষয় অসমৰ জাতীয় জীৱনৰ লগত বিভিন্ন বিষয় আমি উত্থাপন কৰিছিলোঁ। কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে সেইবোৰৰ উত্তৰ দিব লাগিব বুলি তেওঁ অনুভৱ নকৰিলে, বা তেওঁ এটা কথাও তেওঁ চুই নগ'ল বা এটা কথাও উত্তৰ নিদিলে, বা সেই বিষয়বোৰক লৈ তেওঁলোকে ভৱিষ্যতৰ দিনসমূহত কি কৰিব সেই সম্পৰ্কতো কোনো কথা নক'লে। 28 আগষ্ট 2025ত যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছিল, তেতিয়াও তাৰ দুদিনৰ আগত আমি সংবাদমেলৰ যোগেদি আমি কেইবাটাও বিষয় আমি উত্থাপন কৰিছিলোঁ, বিশেষকৈ বিদেশী নাগৰিকৰ বিষয়, অসম চুক্তিৰ 6 নম্বৰ দফা, এই সকলো বিষয় উত্থাপন কৰাৰ পাছত এতিয়া আপোনালোকে দেখিছে যে সমগ্ৰ অসমত এটা অগ্নিগৰ্ভা পৰিৱেশ চলি আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ, চাহ খেতিয়কসকলৰ বিভিন্ন বিষয়ক লৈ, আৰু তাৰ লগে লগে জনজাতি অধ্যুষিত অঞ্চলসমূহত মাটি পুঁজিপতি বণিক গোষ্ঠীক হাতত অৰ্পণ কৰিবৰ কাৰণে ইতিমধ্যে চৰকাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰিছে। 24 ফেব্ৰুৱাৰী 2025ত যেতিয়া অসমলৈ যেতিয়া প্ৰধানমন্ত্ৰী আহিছিল, সেই দিনটোৰ পৰা আজি 6 মাহ 19 দিন হৈছে, আজি কাইলৈৰ দিনটোলৈকে। গতিকে এই 6 মাহ অতিক্ৰম হোৱাৰ পিছত আমি দেখিছোঁ যে কেইবাটাও বিষয় এটা নতুন ধৰণৰ ৰূপ ধাৰণ কৰিছে। এতিয়া এই বিজেপি চৰকাৰখনে যি দেশৰ প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰা 11 বছৰ 4 মাহৰ আগতে 28 এপ্ৰিল 2014ত কৈছিল যে অসমৰ পৰা তালি টোপোলা বান্ধি বিদেশী যাব লাগিব, কিন্তু কোৱাৰ পাছত আজিলৈকে আমি দেখিছোঁ যে বিদেশী তেওঁলোকে না চিনাক্তকৰণ কৰিছে, না ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে, না বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে এতিয়া নতুন এখন তেওঁলোকে নিৰ্দেশনা জাৰি কৰি অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 এইখন অসমত বা ভাৰতবৰ্ষত বলবৎ কৰি অতিৰিক্ত আৰু 10 বছৰৰ বিদেশীৰ বোজা অসমক দিলে। সৰ্বমুঠ 53 বছৰৰ বিদেশীৰ বোজা অসমত তেখেতে ইতিমধ্যে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই ক্ষণত আমি আপোনাক সুধিব খুজিছোঁ যে আপুনি 16 মে দিনটো ক'লে, তাৰিখটো আমি পালোঁ। 16 মে 2014 চনত যিদিনাখন আপুনি কৈছিলে 16 মেৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি, সেই দিনটোৰ পৰা 11 বছৰ 4 মাহ সম্পূৰ্ণ কৰিব, অহা কাইলৈ 4 মাহ 15 দিন সম্পূৰ্ণ কৰিব। আপুনি দিন ক'লে, এতিয়া চনটো অনুগ্ৰহ কৰি এবাৰ কৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাইলৈ আপুনি অসমৰ মাটিত অহাৰ লগে লগে কোন চনৰ ভিতৰত বিদেশী আপুনি তালি টোপোলা অসমৰ পৰা যাব লাগিব, তালি টোপোলা বান্ধি সেই কথাটো অসমৰ ৰাইজক ক'ব লাগে। এই প্ৰশ্ন
আমি উত্থাপন কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ যে অসমৰ প্ৰতি আপোনালোকৰ এই ব্যৱহাৰ বা এই দৃষ্টিভংগী কিয়? কাৰণ বাৰে বাৰে কাহ জাপি দি অসমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্য য'ত অবৈধ বিদেশীৰ বোজা 20 বছৰ আমি লৈছোঁৱেই, সেইখন ৰাজ্যত আৰু অতিৰিক্ত 53 বছৰ বিদেশীৰ বোজা জাপি দিব খোজা যিটো কথা, সেই কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। সেই কথা আমি অসমৰ ৰাইজে কেতিয়াও মানিব নোৱাৰোঁ। সেইকাৰণে আজি অসমলৈ কাইলৈ অহাৰ প্ৰাকক্ষণত আপোনাক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি আপোনালোকৰ চৰকাৰে, আপোনালোকৰ গৃহমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰাৰ পাছত আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে? গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে, আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ গৃহ সচিবে চহী নকৰিলে। আমি কাইলৈ অসমৰ মাটিলৈ আপুনি যিহেতু আহিব, আপোনাক আহ্বান জনাইছোঁ, কাইলৈ অসমৰ মাটিতে এই প্ৰতিবেদনখন, অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনখন অসমৰ ৰাইজৰ আগত গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে কাইলৈ গ্ৰহণ কৰক। আমি আহ্বান জনাইছোঁ। কাইলৈ অসমৰ মাটিত দেশৰ প্ৰধানমন্ত্ৰীয়ে যি অসম চুক্তিৰ 6 নম্বৰ দফা গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে, গৃহ সচিবে, যুটীয়া সচিবে, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে য'ত চহী নকৰিলে, সেইখন প্ৰতিবেদন অসমৰ প্ৰতি যদি তিলমানো দায়িত্ব আছে, দেশৰ প্ৰধানমন্ত্ৰীয়ে কাইলৈ অসমৰ মাটিতে অসম চুক্তিৰ 6 নম্বৰ দফা গ্ৰহণ কৰি অসমৰ 860 গৰাকী শ্বহীদৰ প্ৰতি দিব লগা ন্যায়টো দিব লগা। তেওঁলোকে কৈছিল তেওঁলোকৰ ভিজন ডকুমেণ্টত অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছে। তেওঁলোকৰ ভিজন ডকুমেণ্ট যদি আপোনালোকে চাই দেখিব যে তাত কৈছে যে অসম চুক্তি আখৰে আখৰে পালন কৰিব, কিন্তু আজিলৈকে পালন কৰা নাই। গতিকে কাইলৈ আমি আহ্বান জনাইছোঁ যে যাতে তেখেতে এই অসম চুক্তি 6 নম্বৰ দফা কাইলৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ মাটিত কাৰ্যকৰী কৰি দেখুৱাওক, কৰি দায়িত্ব গ্ৰহণ কৰক। তাৰ লগে লগে আমি জানো যে আপোনালোকে বিগত দিনসমূহত আমাৰ কাৰ ৰূপায়ণ কৰি অসম চুক্তিৰ 5 নম্বৰ দফাক তেওঁলোকে হত্যা কৰিছে। গতিকে অসমৰ মাটিত যাতে কা কোনো কাৰণতে বলবৎ নহয়, তাৰ কাৰণে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই যাতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়, অসমৰ মাটিত যাতে কা কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে যাতে কাৰ্যকৰী নহয়, অসমৰ মাটিত যাতে বিদেশী চিনাক্তক, অসমৰ মাটিত যাতে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 যাতে কোনো কাৰণতে অসমত প্ৰযোজ্য নহয়, তাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক আমি আমাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকৰ অতদিনে আপোনালোকে দি থকা যিবোৰ প্ৰতিশ্ৰুতি, ভিজন ডকুমেণ্টত কোৱা কথা বতৰা, বিভিন্ন মঞ্চত আপোনালোকে যি বক্তব্য আপোনালোকে অসমৰ ৰাইজৰ উদ্দেশ্যে আপোনালোকে আগবঢ়াইছিল, সেইবোৰ আপুনি কাৰ্যকৰী কৰিবৰ কাৰণে সাংবিধানিকভাৱে আপুনি দায়বদ্ধ নহয় নেকি? অসমৰ ৰাইজৰ প্ৰতি জাতীয়ভাৱে আপুনি দায়বদ্ধ নহয় নেকি? এই প্ৰশ্ন দেশৰ প্ৰধানমন্ত্ৰীক কৰিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ এতিয়া সমগ্ৰ অসমত এটা অগ্নিঘৰ বা পৰিৱেশ চলি আছে। 6টা জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে ব্যাপক গণ আন্দোলন আৰম্ভ কৰিছে। তেনেকুৱা গণ আন্দোলনৰ সময়তে ধুবুৰী জিলাৰ গোলকগঞ্জত যোৱা 2 দিনৰ আগত নিৰাপত্তাৰক্ষী বা পুলিচৰ বৰ্বৰোচিত আক্ৰমণত যিসকল গণতান্ত্ৰিক আন্দোলনকাৰী তেওঁলোকক বেয়াকৈ অত্যাচাৰ কৰা হৈছে, তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সময়ত আমি ক'ব খুজিছোঁ, আপোনালোকৰ ভিজন ডকুমেণ্টৰ 28 পৃষ্ঠাত যিটো প্ৰতিশ্ৰুতি দিছিল, প্ৰধানমন্ত্ৰীয়ে নিজে 2014 চনৰ নিৰ্বাচনৰ আগত নিৰ্বাচনী সভাসমূহত যিবোৰ প্ৰতিশ্ৰুতি দিছিল, 30 মাৰ্চ 2019 চনত ডিব্ৰুগড় জিলাৰ মৰাণত যি প্ৰতিশ্ৰুতি দিছিল আৰু শোণিতপুৰ জিলাৰ গহপুৰত যি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি দিয়াৰ 6 বছৰ 5 মাহ 13 দিন অতিক্ৰম কৰিছে কাইলৈ দিনটোলৈকে। এই প্ৰতিশ্ৰুতিবোৰ আপুনি পালন কৰিবৰ কাৰণে আপুনি দায়বদ্ধ নহয় নেকি? দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। কাৰণ আপোনালোকৰ চৰকাৰৰ দিনতে কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছিল। আপুনি জানে যে আপোনাৰ প্ৰথম চৰকাৰ 14 চনৰ হোৱাৰ সময়ত 2014 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত আলোচনা হৈছিল। গৃহমন্ত্ৰীৰ লগত আলোচনা হোৱাৰ পিছত এখন মডেলিটি কমিটি আপোনালোকে বনাইছিল জনজাতিসকলক, যিসকলে জনজাতি বিচাৰিছে তেওঁলোকক জনজাতি দিবৰ কাৰণে। মডেলিটি কমিটিৰ লগত
ছটা জনগোষ্ঠীৰ জনজাতীয় সংগঠনসমূহে তেওঁলোকে যিসমূহ সংগঠন আছে তেওঁলোকে মডেলিটি কমিটিৰ লগত 7 বাৰ বহিছে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত 3 বাৰ বহিছে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ যিগৰাকী দায়িত্বত আছে তেওঁ এই মডেলিটি কমিটিৰ তেওঁ এই কমিটিৰ সদস্য আছিল কিন্তু এই যে বাৰে বাৰে আলোচনা কৰাৰ পাছত তেওঁলোকে আনকি মডেলিটি কমিটি 7 বাৰ বহি বিভিন্ন ধৰণৰ কথা বতৰা লোৱাৰ পাছত এথনো যিটো কালচাৰেল তেওঁলোকে প্ৰতিবেদন ললে সেই প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছতো কিন্তু মডেলিটি কমিটিয়ে আঁচ এটাও নেমাৰিলে দাগ এটাও নেমাৰিলে 7 বাৰ বহিলে কিন্তু কোনো ধৰণৰ মডেলিটি কমিটিয়ে প্ৰতিবেদন নিদিলে 2020 চনত তেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে সৰ্বানন্দ সোণোৱালৰ দিনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীগোট বনাইছিল মন্ত্ৰীগোটৰ সদস্য আছিল নৱ দলে ডাঙৰীয়া আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰীগোটে আপোনালোকে জানি আচৰিত হ'ব মন্ত্ৰীগোটে কিন্তু আজিলৈকে প্ৰতিবেদন নিদিলে 2020 চনৰ পৰা আজি এতিয়া 2025 চন 2020 চনৰ পৰা 5-6টা বছৰ পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু মন্ত্ৰীগোটে কোনো প্ৰতিবেদন নিদি তেওঁলোকে এতিয়া পুনৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে হেনো বিধানসভাৰ মজিয়াত পুনৰ এই প্ৰস্তাৱটো তেওঁলোকে প্ৰেৰণ কৰিব এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিভিন্ন সময়ত প্ৰেৰণ কৰা হৈছে এজিপি গণপৰিষদৰ যেতিয়া চৰকাৰ আছিল প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী থাকোতেও এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিধানসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছিল এনেকুৱা ধৰণৰ প্ৰস্তাৱ প্ৰতি 5 বছৰৰ মূৰে মূৰে প্ৰতিখন চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে বিধানসভাত কিন্তু প্ৰয়োজনীয় যিটো কাৰ্যকৰী পদক্ষেপ সেই পদক্ষেপ তেওঁলোকে আজিলৈকে গ্ৰহণ কৰা নাই সেই কাৰণে দেশৰ প্ৰধানমন্ত্ৰী অসমৰ মজিয়ালৈ আহোঁতে আপোনাক সুধিব খুজিছো আপোনালোকৰ চৰকাৰ অসম চৰকাৰে আজিলৈকে কুপতি মন্ত্ৰীগোটৰ যিটো প্ৰতিবেদন আজিলৈকে কিয় দিব পৰা নাই বা আপোনালোকে এই গোটেই কামটো আপোনালোকৰ সদিচ্ছা নোহোৱাৰ কাৰণে কাৰণ বিধেয়কখন এবাৰ আনিছিলে সেই সময়ত যেতিয়া বিধেয়কখন আনিছিলে প্ৰথম ৰাজ্যসভালৈ তেওঁলোকে লে কৰিবৰ কাৰণে ৰাজ্যসভাত তেওঁলোকে উত্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল তেতিয়াও মানুহৰ প্ৰশ্ন আহিছিলে যে তাৰ মানে সেই সময়ত 2014 চনৰ আৰু 16 চনৰ সময়ত লোকসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছিলে লোকসভাত তেওঁলোকে প্ৰথম উত্থাপন কৰিব লাগে ৰাজ্যসভাতো উত্থাপন কৰিব পাৰে এনেকুৱা নিয়ম আছে কিন্তু তেতিয়া কৈছিল যে ৰাজ্যসভাত কিয় উত্থাপন কৰিছে কাৰণ ৰাজ্যসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই সেই কাৰণে ৰাজ্যসভাত প্ৰথমে পিছত অৱশ্যে তেওঁলোকে উত্থাপনেই নকৰিলে উত্থাপন কৰিলেও বিৰোধী শক্তিৰ ওপৰত তেওঁলোকে দুখটো জাপি দিলে হলে যে বিৰোধী আমাৰ সংখ্যাগৰিষ্ঠতা নাই ৰাজ্যসভাত সেই কাৰণে এইখন ৰাজ্যসভাত আমি পাছ কৰিব নোৱাৰিলো কিন্তু হেতু নকৰিলে আনকি তেওঁলোকৰ যিখন কেবিনেটৰ বিজনেছ এডভাইজৰী কমিটি আছে সেই কমিটিয়ে এইখন উত্থাপন কৰাৰ যিটো পৰিৱেশ ৰাজ্যসভাত হেতুকে বাধা দি ৰাখিলে মানে উত্থাপন নকৰিলে তেতিয়া গতিকে এইটো অতি সুপৰিকল্পিতভাৱে তেওঁলোকে এই যিখন বিল এখন বিল কেৱল মাত্ৰ ৰাইজক ভোট ল'বৰ কাৰণে তেওঁলোকে 2016 চনৰ আগত যেহেতু কৰিছিল 16 চনত 6টা জনগোষ্ঠীৰ মানুহৰ পৰা ভোট ল'বৰ কাৰণে এই কাম কৰিছিলে নেকি দেশৰ প্ৰধানমন্ত্ৰীক পুনৰ প্ৰশ্ন উত্থাপন কৰিব কৈছো কাৰণ দেশৰ প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কত যি বক্তব্য আগবঢ়াইছিলে সেই বক্তব্য মই আপোনালোকৰ আগত উত্থাপন কৰিব কৈছো আপোনালোকে এই मेरी सरकार असम और असमिया हितों के लिए पूरी तरह समर्पित है असम एकॉर्ड के अनुरूप ही हमारी सरकार 6 समुदायों अहम मोटक शुटिया कुछ राजवंशी और 7 जनगोष्ठी को जनजाति का दर्जा देने पर भी काम कर रहे हैं इसके लिए राज्यसभा में बिल लाने का काम भी हमारी ही सरकार ने किया है और मैं आज इस अवसर पर ये भी कहना चाहता हूं इन 6 समुदायों को ट्राइब का दर्जा देते समय
ये भी सुनिश्चित किया जाएगा कि असम की वर्तमान जनजातियों के हितों, उनके अधिकारों, उसकी पूरी तरह रक्षा की जाएगी। आपने देखा होगा গতিকে এইটো দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে আৰু যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে জনজাতি যিসকল আছে সেইসকলৰ কোনো যাতে অধিকাৰত হানি বিঘিনি নহয় তেওঁলোকৰ হিতৰ বিপৰীতে কোনো সিদ্ধান্ত নলৈ আন ছটা জনগোষ্ঠীক জনজাতিকৰণৰ কামটো প্ৰয়োজন সাপেক্ষে ইয়াৰ অৰ্থ এইটোৱে যে প্ৰয়োজন সাপেক্ষে সংৰক্ষণৰ সুকীয়া নীতি বা মডেলিটি এটা প্ৰস্তুত কৰি হ'লেও ছটা জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব তাৰ কাৰণে তেওঁলোকে বিল এখন আনিব এই কথা যিটো ৰাজ্যসভালৈ আনিছিলে আনি সেই সময়ত ৰাজ্যসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাছিলে লেখ নকৰিলে ৰহস্যজনক কাৰণত বিজনেছ এডভাইজৰী কমিটিয়ে কেবিনেটে তেওঁলোকে অনুমোদন নিদিলে এই কথা বতৰাবোৰ ৰাইজৰ মনত নথকা নহয় কিন্তু এই দেশৰ প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ বিৰুদ্ধে কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনিছেনে কৈছে যে আগৰ যিটো আমাৰ যিটো বিধানসভাৰ যিটো আমাৰ প্ৰস্তাৱ সেই প্ৰস্তাৱত কোৱা হৈছে যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো হানি বিঘিনি নোহোৱাকৈ ছটা জনগোষ্ঠীক তেওঁলোকক এছটিকৰণ জনজাতি কৰা হ'ব সেইটোত তেওঁ কৈছে যে বেলেগৰ অসুবিধা নোহোৱাকৈ কৰিবৰ যিটো প্ৰস্তাৱ কৰিছে তাৰ বিৰুদ্ধে তেওঁ কৈছে যে তেওঁলোকক মানে তেওঁলোকৰ হানি বিঘিনি কৰি পিনে এছটি দিম বুলি তেওঁ কৈছে তাৰ মানে জনজাতিসকল আৰু অজনজাতি যিসকলে জনজাতি বিচাৰিছে তেওঁলোকৰ কাৰণে সংঘাত লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কথা আৰম্ভ কৰিছে মই যোৱাকালি সংবাদ মাধ্যমক কৈছোঁ যে মন্ত্ৰী গোটৰ অধ্যক্ষ হৈ থকা মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী গোটৰ কোনো ধৰণৰ প্ৰতিবেদন দিয়া নাই যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এক্সিষ্টিং জনজাতিসকলক ক্ষতি কৰি তেওঁ 6 জনগোষ্ঠীক জনজাতি দিব তাৰ মানে সংঘাত সৃষ্টি কৰিব কৈছে মূল মানুহগৰাকী জনজাতিকৰণৰ এই প্ৰস্তাৱটো ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈকে গৈ নোপোৱা গৃহ মন্ত্ৰণালয়লৈকে গৈ নোপোৱাৰ মূল মানুহগৰাকী হিমন্ত বিশ্ব শৰ্মা এইটো কথাই প্ৰমাণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীৰ কথা যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য এই কথা প্ৰমাণ কৰিছে যে জনজাতিকৰণৰ গোটেই বিষয়টো হিমন্ত বিশ্ব শৰ্মাই বাধা দি আছে গতিকে দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ আগতে এই কথাবোৰ উত্থাপন কৰিব কৈছোঁ আৰু ক'ব কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদন দিয়া কথাটোত বাধা দি আছে গতিকে আজি আমি কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই প্ৰাকখনতে আমি এই বিষয়টো যাতে প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু তেখেতে যাতে এই বিষয়ত তেওঁ এটা স্পষ্টীকৰণ অসমৰ ৰাইজক দিয়ে জনজাতিকৰণৰ বিষয়টোক লৈ যাতে ৰাজনীতিকৰণ নহয় জনজাতিকৰণৰ এই বিষয়টোক লৈ যাতে তেওঁলোকে কোনো কাৰণতে ভোটৰ নিৰ্বাচনৰ আগে আগে এই কথা বতৰাবোৰ কয় কিন্তু তাৰ পাছত এই কামবোৰ হৈ নুঠে সৰ্বানন্দ সোণোৱাল যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছিলে 14 চনৰ পৰা সেই সময়ত কিছু কাম হৈছিল এই মডেলিটি কমিটি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত আলোচনা গৃহমন্ত্ৰীৰ লগত আলোচনা তাৰ পাছত মডেলিটি কমিটিৰ লগত বিভিন্ন সংগঠনৰ আলোচনা তাৰ পাছত তেওঁলোকৰ আৰজিআইৰ লগত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত আলোচনা কিন্তু যেতিয়া আমি দেখিলোঁ মন্ত্ৰী গোট বনাই যেতিয়া হিমন্ত বিশ্ব শৰ্মাক 2020 চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকোঁতে যেতিয়া দায়িত্ব দিলে তেতিয়াই পাকে প্ৰকাৰে হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক যাতে বাধা দিব পাৰে ভেটো দিব পাৰে তাৰ কাৰণে কুটকুশল ৰচনা কৰি আছে এইটো তেওঁৰ কামৰ যোগেদি প্ৰমাণ হৈ গৈছে গতিকে আমি এইটো এটা বিষয় আমি উত্থাপন কৰিছোঁ আমি 3 বা 4টা বিষয় আমি উত্থাপন কৰিছোঁ কাৰণ যোৱাবাৰ 17টামান বিষয় যেতিয়া উত্থাপন কৰিছিলোঁ তেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে কোনো কোৱা নাই কি কোনো বিষয়ে উত্তৰ নিদিলে কোনো কথাই নক'লে এতিয়া সাম্প্ৰতিক সময়ত আটাইতকৈ বেছি আৰু এটা বিষয় যিটো চাহ উদ্যোগ চাহ শিল্পৰ যিটো ভয়াৱহ পৰিৱেশ দেশৰ প্ৰধানমন্ত্ৰীয়ে চাহৱালা মানে চাহ বিক্ৰী কৰা মানুহৰ সন্তান বুলি কয় চাহৱালাৰ ল'ৰা গতিকে চাহৱালাৰ সন্তানে অসমৰ চাহ শিল্পৰ কথা জানে দেশৰ মানে যিমান চাহ উৎপাদন হয় তাৰে 52% চাহ উৎপাদন আমি অসমে কৰোঁ এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে 52% অকলে অসমৰ মুঠ উৎপাদনৰ 52% ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৰে 48% ডাঙৰ চাহ বাগিচা যিসকল আছে তেওঁলোকে কৰে কিন্তু এতিয়া শেহতীয়াকৈ দুয়োটা চাহ শিল্প চাহ খেতিয়ক চাহ বাগিচালৈ যি ভয়াৱহ সংকট নামি আহিছে সেই কথা দেখলে প্ৰধানমন্ত্ৰী কাইলে যিহেতু আহিব ইয়াৰ আগত কেতিয়া আহিছিল ঝুমুৰৰ বিশ্ব ৰেকৰ্ড কৰাৰ দিনটোত সেই দিনটো মই ইতিমধ্যে কৈছোঁ হেতু 24 ফেব্ৰুৱাৰী 2025 চন গতিকে সেই কাৰণে প্ৰাসংগিক কাৰণে উল্লেখ কৰিছোঁ
কাৰণ সেইদিনাখন আহি ঝুমুৰ নৃত্যই কৈছিল যে গ্ৰিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হ'ব। এতিয়া শেহতীয়াকৈ আপোনালোকে গম পালে যে গ্ৰিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিখাব নোৱাৰিলে। আমাৰ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে এতিয়া চালে বেৰে ক'বাই দুটা মন্তব্য, সেই সময়ৰ মন্তব্য আৰু আজিৰ মন্তব্য দেখিলে গম পাব যে চাহ জনগোষ্ঠীয় মানুহক আদিবাসী মানুহক ৰামঠগন দিলে, গ্ৰিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম তেওঁলোকৰ সন্নিৱিষ্ট নহ'ল। দ্বিতীয়তে যিসকল তাত শিল্পীয়ে অংশগ্ৰহণ কৰিবলৈ গৈছিলে, বহু এনেকুৱা শিল্পী আছে তেওঁলোকে পৰীক্ষা নিদিয়াকৈও যাব লগা গ'ল, আৱেগিক হৈ যে এটা বিশ্বত আমাৰ নাম হ'ব। বহুতক বহুতে তেওঁলোকক তেনেকৈ পৰিচিতও কৰিলে, গ'ল তেওঁলোকৰ এটা শিক্ষাবৰ্ষ হেৰুৱালে। কোনোবাই মেট্ৰিক নিদিয়াকৈ গ'ল, কোনোবাই হায়াৰ ছেকেণ্ডেৰী নিদিয়াকৈ গৈ এটা শিক্ষাবৰ্ষ হেৰুৱালে। কিন্তু সেই শিল্পীসকলেও প্ৰাপ্য পইচাটো নাই পোৱা। মই বিষয় এটাকৈ আহিছোঁ, কাৰণ ইয়াৰ লগত প্ৰধানমন্ত্ৰীৰ দেশৰ এই ভিজিটটোৰ লগত এই কথাবোৰ জড়িত হৈ আছে। গতিকে আমি দেশৰ প্ৰধানমন্ত্ৰীক কৈছোঁ, গ্ৰিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত ঝুমুৰ নৃত্য সন্নিৱিষ্ট নহ'ল। হ'ব বুলি তেওঁলোকক মাতি নিছিল। এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীক কৰা চৰম প্ৰতাৰণা। সেই শিল্পীসকলক আজিলৈকে প্ৰাপ্য অধিকাৰ, তেওঁলোকে প্ৰাপ্য যিটো দিম বুলি কৈছিল, সেই পইচা আজিলৈকে দিয়া নাই। গতিকে সেয়াও এটা প্ৰতাৰণা। এইবোৰ কথা দেশৰ প্ৰধানমন্ত্ৰীয়ে গম পাব লাগে আৰু ক'ব লাগে যে এনেকুৱা মিছা কথা কৈ যাতে এটা জনগোষ্ঠী বা এটা শিল্পৰ লগত জড়িত হৈ থকা জাতি জনগোষ্ঠীসমূহক তেনেকৈ অন্যায় কৰিব নালাগে। দেশৰ প্ৰধানমন্ত্ৰীয়ে চাই পে চৰ্চা কৰে, আপোনালোকে জানে, চাই পে চৰ্চা। কিন্তু আমাৰ এই শিল্পটো যে মৃত্যু সংকটত পৰিছে, আম্বানী আদানীক তেওঁলোকে হাজাৰ হাজাৰ লাখ লাখ কোটি টকা ঋণ ৰেহাই দিয়ে। আপোনালোকে সকলোৱে পাইছে, আপোনালোকে সংবাদ মাধ্যমতে 20 লাখ কোটি টকা, 10 লাখ কোটি টকা ঋণ ৰেহাই দিয়ে। অথচ কেইবা লাখ কোটি টকা এটা শিল্প দেশৰ অৰ্থনীতিত যি প্ৰভাৱ বিস্তাৰ কৰিছে, সেই অৰ্থনীতি বা সেই শিল্পটো, সেই উদ্যোগটোৰ কথা চাই পে চৰ্চাত দেশৰ প্ৰধানমন্ত্ৰী এবাৰো আমাৰ শিল্পৰ নাম ল'ব নোৱাৰেনে? পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যায়, বিভিন্ন প্ৰান্তত যাওঁতে তাত তেওঁলোকৰ চাহ তেওঁলোকক আগবঢ়ায়। সেই অনুষ্ঠানসমূহত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ চাহ শিল্পৰ কথা এবাৰ নাম ল'বলৈ তেওঁৰ সময় নহয়নে? আৰু লগতে এডভান্টেজ আছামলৈ দেশৰ প্ৰধানমন্ত্ৰী আহিলে, যোৱাবাৰ হৈ গ'ল, বিভিন্ন বিনিয়োগ হোৱা বুলি কৈছে। টাটাই বিনিয়োগ কৰিছে, আম্বানীয়ে কৰিছে, আদানীয়ে কৰিছে, গডৰেজে কৰিছে, ৰামদেৱে কৰিছে, দীঘলীয়া তালিকা এখন কৰিলে। 50,000 কোটি টকাৰ হেনো বিনিয়োগ হৈছে। ঠিক আছে, আমি ভাল পাইছোঁ। কিন্তু অসমৰ চাহ শিল্পটোৰ কাৰণে কি কৰিলে? আমি এডভান্টেজ আছামত চাহ শিল্পৰ নামত ফুটা কৰি কোনোবাই ইনভেষ্টমেণ্ট কৰিলে নেকি? যিটো স্বাভিমান আমাৰ, যাৰ লগত আমাৰ ঐতিহ্য জড়িত হৈ আছে, যাৰ লগত আমাৰ অৰ্থনীতি জড়িত হৈছে, এই চাহ শিল্প অসমৰ প্ৰতি 10 গৰাকী মানুহৰ এগৰাকী কিবাকে পোনপটীয়াকৈ হয় ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত, নহ'লে আওপকীয়াকৈ হ'লে কোনোবাই বিভিন্ন ধৰণে, কোনোবাই যদি তাত শ্ৰমিক হৈ আছে, কোনোবাই চাহপাত সংগ্ৰহ কৰিছে, কোনোবাই বটলি ফেক্টৰীৰ লগত জড়িত, কোনোবাই ডাঙৰ টি ষ্টেটৰ লগত জড়িত। অসমৰ চৰকাৰী গৱেষণা আৰু জৰীপে কৈছে প্ৰতি 10 গৰাকী মানুহৰ এগৰাকী মানুহ অসমৰ চাহ শিল্পৰ লগত জড়িত। কিন্তু এই শিল্পটো যে তিল তিল মৃত্যুমুখলৈ ঠেলি দিছে, এতিয়া নেপালৰ চাহ আহি ভাৰতবৰ্ষৰ বজাৰ দখল কৰিছে। এতিয়া কেনিয়াৰ চাহ 140 টকা আৰু 130 টকাত আহি ভাৰতবৰ্ষৰ বজাৰ দখল কৰিছে। সেই সময়ত অসমৰ চাহ শিল্পৰ লগত জড়িত মানুহৰ প্ৰতি, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি দেশৰ প্ৰধানমন্ত্ৰীৰ কোনো কৰণীয় দায়িত্ব আৰু কৰ্তব্য নাই নেকি? দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। কেৱল মাত্ৰ চাই পে চৰ্চা কৰিলেই নহ'ব। 52% অসমৰ চাহ উৎপাদন দেশৰ অকল অসমে কৰিলেই নহ'ব। অসমৰ চাহ শিল্পৰ প্ৰতিও দায়িত্ব আৰু কৰ্তব্য থাকিব লাগিব। আৰু সেইকাৰণে আমি ক'ব খোজোঁ যে চাহ শ্ৰমিকসকলকতো 351 টকা নিদিলেই, চাহ খেতিৰ লগত জড়িত হৈ থকা যিসকল শ্ৰমিক আছিলে তেওঁলোকক মাটি দিম বুলি কৈছিলে, এক কথা মাটিও আজিলৈকে দিয়া নাই। বসুন্ধৰা 1, 2, 3 শেষ হ'ল, আজিলৈকে চাহ শিল্প, চাহ শ্ৰমিক যিসকল আছে, চাহ খেতিৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আছে, তেওঁলোকক আজিলৈকে মাটি তেওঁলোকে দিয়া নাই। আমি দাবী উত্থাপন কৰিছোঁ বা আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ এই বিষয়টো উত্থাপন কৰিব খুজিছোঁ, ক্ষুদ্ৰ চাহ খেতিয়কৰ তেওঁলোকৰ ন্যূনতম যিটো বিক্ৰী কৰা যিটো মূল্য, মিনিমাম যিটো চেলিং প্ৰাইচ আছে, সেইটো কিয় দিব নোৱাৰে? ধানৰ কাৰণে 2340 টকা হ'ব পাৰে,
ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাৰণে কেঁচা পাতৰ এটা নিৰ্ধাৰিত মূল্য নিৰূপণ হ'ব লাগে কাৰণ আমি কেৱল মাত্ৰ দেখলে অসমলৈ প্ৰধানমন্ত্ৰী আহিছে ভূপেন হাজৰিকাৰ জন্মতিথি আয়োজন কৰিব আমি ভাল পাইছোঁ কিন্তু ভূপেন হাজৰিকাই জাতীয় সংকটৰ যিবোৰ কথা কৈছিলে চাহ বাগিচাৰ মানুহক লৈ যিবোৰ গান ৰচনা কৰিছিলে সেই গানসমূহৰ মূল্য তেতিয়াহে থাকিব জনজাতিসকলক লোৱা মূল্য অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ কৰা সমন্বয়ৰ গানসমূহৰ মূল্য তেতিয়াহে থাকিব যেতিয়া তেওঁলোকৰ সমস্যা আৰু সংকট নিৰাময় কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমবাসী ৰাইজক আশ্বস্ত কৰিব সম্বোধন কৰিব প্ৰতিশ্ৰুতি দিব গতিকে মই এই বিষয়টো আমি উত্থাপন কৰিছোঁ আৰু জনজাতিসকলৰ মাটি আপোনালোকে জানে যে জনজাতিসকলৰ মাটি মই কৈছোঁ যে জনজাতিসকলৰ মাটি ৪৯,৫০০ বিঘা মাটি ইতিমধ্যে দিবৰ কাৰণে আম্বানী আদানী ৰামদেৱ গডৰেজ এজিউৰ এনেকৈ বিভিন্ন কোম্পানীক তেওঁলোকে দিবলৈ উঠি পৰি লাগিছে বিভিন্ন কাৰ্বি আংলঙৰ বোকাজানকে ধৰি বিভিন্ন অঞ্চলত ১৮,০০০ ১২,০০০ পলাশবাৰীত ১৫০০ একৰ পৰ্বতজোৰাত ৩,৬০০ বিঘা মাটি ডিমা হাছাওত ৯,০০০ বিঘা মাটি তাৰমানে অসমৰ জনজাতিসকলৰ অধিকাৰক তেওঁলোকৰ মাটি ভেটিকো এনেকৈ কাঢ়ি লৈ যাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কাম কাজ কৰি আছে গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ যিটো জনজাতি বিদ্বেষী যিটো নীতি চাহ জনগোষ্ঠী বিদ্বেষী যিটো নীতি ছয় গোষ্ঠী বিদ্বেষী যিটো অসমৰ মুখ্যমন্ত্ৰীৰ নীতি এই অগ্নিগৰ্ভা পৰিৱেশৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে এই বিষয়সমূহৰ এই জাতীয় জীৱনৰ মৌলিক প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে সেই প্ৰশ্ন আমি দেশৰ প্ৰধানমন্ত্ৰীক কৰিব খুজিছোঁ